আমাৰ ৰাহুল গগৈ আৰু আশিষ বৰাইক বাদুলিৰ পৰা ফুটবল খেলি আহি আছে। তেনেকুৱাতে কোনোবা দুৰ্বৃত্তই মানে নিচাযুক্ত দ্ৰব্য খাই পেলাই আমাৰ এই দুজন ল'ৰাক ৰাস্তাত আগুচি লৈ বেয়াকৈ মাৰধৰ কৰে। ৰড আৰু দাৰে তেখেতলোকক আঘাত কৰে, মূৰত হৈ পিঠিত বহুতো জেগাত ঘাপ মাৰিছে তেখেতলোকে দাৰে। আৰু তেখেতলোকক বৰ্তমান এতিয়া এই হস্পিটেলত ভৰ্তি কৰিছোঁ আৰু পুলিচো আহিছে, আহি পেলাই চাই গৈছে। কিন্তু এতিয়ালৈকে একো পুলিচে একো হেৰি লোৱা নাই। আৰু আমি আশা কৰোঁ যে পুলিচে নিজৰ কাম কৰিব আৰু আমাৰ এই যিখিনি ল'ৰাক যিকেইটা দুৰ্বৃত্তই আঘাত কৰিছে বা তেখেতলোকক মাৰণাস্ত্ৰ লৈ পেলাই মাৰিবলৈ যি চেষ্টা কৰিছে তেখেতলোকক অতি শীঘ্ৰে যাতে কৰায়ত্ব কৰক, সেয়ে আমাৰ দাবী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।